মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আজি মাষ্টৰৰ লগত এফালে গৈ আছোঁ। তাৰমানে আজি আমাৰ বিহুৰ প্ৰথমটো খানা, সেইবাবে মানুহ মাতিবলৈ গ'লোঁ আৰু দানা ভাইৰ লগত গ'লোঁ এয়া বিহুৰ বজাৰ কৰিবলৈ, মানে খানাৰ বজাৰ কৰিবলৈ। তাৰপিছতে মেইন বস্তুটো লৈ ল'লোঁ, তাৰমানে মাংস গাইছ। তাৰপিছতে মাংস লৈ মেলি গৈ পালোঁগৈ খানাস্থলী আৰু হাতে কামে লাগিয়ে গ'লোঁ, হাতে কামে লাগিলেহে খানা হ'ব নে কি কয় ৰাইজ। তাৰপিছত এয়া দানা ভাই লাগিল খানা বনোৱাত, আৰু আমাৰ ছোৱালীবিলাকো লাগিলে আলু পিঁয়াজ কাটি দিয়া বিভিন্ন কামত সহায় কৰি দিছেই। তাৰপিছত এয়া IPL যিহেতু চলি আছিল, IPL চাই সকলোৱে খানাৰ বাবে ৱেইট কৰি আছে। উৎসৱৰ লগত সংগতি ৰাখি আৰু আমাৰ পূজা ৰাণী ব্যস্ত এয়া প্ৰচিডিং শুনোৱা। তাৰপিছত খানা অলমষ্ট ৰেডি আৰু এতিয়া খোৱাতহে বল। তাৰপিছতে সকলোকে খানা এয়া মানে ভাত চাত বাঢ়ি দিলোঁ। তাৰপিছত এয়া আমাৰ কৌশিকা বাইদেৱে 3 পিচ আৰু নেমু খাব, নেমুৱে খাব আৰু তাই আজি। তাৰপিছত এয়া খানা চানা সকলোকে দি মেলি পেলাই লাষ্টতহে মেইন কামটো হ'ল, তাৰমানে আমাৰ বাবে ভাতেই নাতিলে, আমাৰ 3টাৰ বাবে। সেইকাৰণে আকৌ কুকাৰত ভাত বনাই খাব লগা হ'ল দেই আৰু